এটা সহজ হৈ যাব আপোনাৰ সন্তানৰ মোবাইল আসক্তি দূৰ কৰা বহুতো উপকাৰ পাইছো এই ক্লাছটো কৰি আগতকে পঢ়াত বেছিকে মন বহে আৰু মোবাইল চোৱাৰ পৰা অকমান কমিছে আগতে মোবাইল খুব চোৱা নেকি ইমান বেছি নহয় তথাপিও অলপমান চাইছিলো এতিয়া মানে ইমানকে চোৱা নহয় মই ইয়ালৈ আহি মানে খুবেই ভাল হৈছে আগতে খুব মোবাইল চাইছিলো এতিয়া মোবাইলটো কমিছে লখিমপুৰৰ প্ৰতিজন অভিভাৱকৰ বাবে সুখবৰ লখিমপুৰলৈ আহি গ'ল এতিয়া সকলোৰে চিনাকি নাম এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ এটা শাখা আপোনাৰ সন্তানক স্মৃতি শক্তি ধৈৰ্য একাগ্ৰতা মনোযোগ আদি বৃদ্ধি কৰিব এই এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনে মিড ব্ৰেইন এক্টিভিশ্যনত আমাৰ লক্ষ্যজিৎ বৰা এডমিশ্যন দিয়াৰ পৰা এতিয়া আমি বহুত ধৰণৰ উপকৃত হৈছোঁ প্ৰথমটো মোবাইলটো একেবাৰে এৰি দিছে দ্বিতীয়তে পৰীক্ষাত এইবাৰ সাফল্য হৈছে আৰু বিভিন্ন প্ৰকাৰে আগবাঢ়ি যোৱাত আমি দেখা পাইছোঁ কাৰণ আগতে সন্তানটো বিদ্যালয়ৰ পৰা গৈ মাকৰ মোবাইলটো লৈ এঘণ্টা 1.5 ঘণ্টামান মোবাইলৰ লগত বহি দিয়ে তাৰপিছত আকৌ ভাত খোৱাৰ সময়তে মোবাইলটো দি থ'ব লগা হয় কিন্তু এতিয়া মোবাইলটো মানে ফোন আহি থাকিলেও তেওঁক যদি ধৰিবলৈ কোৱা যায় তেওঁ ধৰিবলৈ মানে ইচ্ছা নকৰে গতিকে মোবাইলৰ পৰা তেওঁ সম্পূৰ্ণ ফালৰি কাটি গৈছে আৰু পঢ়া শুনাখিনিত আগতকৈ অকণমান বেছি সময় বহিব পৰা হৈছে শীঘ্ৰে মধ্যমীয়াত শুভাৰম্ভ হ'ব এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ এটা শাখা আমাৰ নাৰায়ণপুৰত অৱস্থিত এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ এটা শাখা লখিমপুৰ নগৰৰ মধ্যমীয়াৰ আহুচাউল গাঁৱৰ ৰঙামঞ্চৰ কাষত আৰম্ভ কৰিবলৈ আগবঢ়া হৈছে এই এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ প্ৰথম কৰ্মশালা অনুষ্ঠিত হ'ব 25 আৰু 26 মে তাৰিখে আমাৰ এডুকেট মিড ব্ৰেইন এক্টিভিশ্যনৰ প্ৰথম লানি কৰ্মশালা অনুষ্ঠিত হ'ব অহা 25 আৰু 26 মে তাৰিখে 5 পৰা 16 বছৰ বয়সৰ 20 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব এই কৰ্মশালাত Mary had a little lamb. Mary had a little lamb. Its flesh was white as snow. এই কৰ্মশালাত আপোনাৰ সন্তানক অংশগ্ৰহণ কৰাবৰ বাবে নামভৰ্তি কৰক 15 মেৰ ভিতৰত ইতিমধ্যে সেই কৰ্মশালাৰ বাবে নামভৰ্তি চলি আছে নামভৰ্তিৰ অন্তিম তাৰিখ 15 মে গতিকে ইচ্ছুক অভিভাৱকসকলে দেৰি নকৰি খুব সোনকালে নিজৰ সন্তানক নামভৰ্তি কৰাবৰ কাৰণে অনুৰোধ জনাইছোঁ আপোনাৰ সন্তানকো যদি মধ্যমীয়াত অনুষ্ঠিত হ'ব লগা এই মিড ব্ৰেইন এক্টিভিশ্যনৰ কৰ্মশালাৰ জৰিয়তে তীক্ষ্ণ কৰি তুলিব বিচাৰে তেন্তে যোগাযোগ কৰক 9101280897 অথবা 8011170380 নম্বৰত ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে